আজি আমি অসম সংবাদ 24 ঘণ্টায় আহি উপস্থিত হয়েছো শোণিতপুর জেলার অন্তর্গত ঢেকিয়াজুলি রাজচক্র এলেকাৰ কেহৰুখন্দাত আৰু আমি বৰ্তমান উপস্থিত আছো কেহৰুখন্দাৰ সেউজী সংঘ ও পুথিভঁৰাল প্ৰাংগণত। কেহৰুখন্দা সেউজী সংঘ ও পুথিভঁৰালৰ উদ্যোগত এইবেলি উদযাপন কৰিছে 49তম কৰম উৎসৱ আৰু আমি দেখুৱাই আছো সামগ্ৰিক পৰিৱেশ যেহেতু আজি সমগ্ৰ দেশতে কৰম উৎসৱ উদযাপন কৰা হৈছে তাৰ লগত সংগতি ৰাখি কেহৰুখন্দা সেউজী সংঘ ও পুথিভঁৰালৰ উদ্যোগত আয়োজন কৰিছে 49তম কৰম উৎসৱ আৰু এনেদৰে আই মাতৃসকলে 49তম কৰম উৎসৱৰ অনুষ্ঠানত নাচি বাগি আত্মহাৰা হৈছে। সঁচাই এক সুন্দৰ পৰিৱেশ আজি বিৰাজ কৰিছে কেহৰুখন্দাত আৰু কেহৰুখন্দাত আজি এক সুন্দৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে। আজি কেহৰুখন্দাত এনেদৰেই সকলোৱে নাচি বাগি আত্মহাৰা হৈছে আৰু এনেদৰেই আজি চাহ জনগোষ্ঠী অৰ্থাৎ যিসকল চাহ শ্ৰমিক লোক তেখেতলোকে আজি নিজৰ যি জাতীয় পৰম্পৰা ৰক্ষা কৰি এই অনুষ্ঠানটি উদযাপন কৰিছে আৰু এই অনুষ্ঠানটিত এক সুন্দৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে আজি কেহৰুখন্দাত। আৰু কেহৰুখন্দা সেউজী সংঘ ও পুথিভঁৰালৰ উদ্যোগত যিহেতু এইবেলি উদযাপন কৰা হৈছে 49তম কৰম উৎসৱ আৰু আমি সামগ্ৰিক পৰিৱেশ দেখুৱাই আছো আৰু ইয়াতে আছে এই কেহৰুখন্দা ও সেউজী সংঘৰ যিসকল বিষয়ববীয়া ইয়াত আছে। আমি তেখেতলোকৰ পৰাও কিছু কথা জনাৰ চেষ্টা কৰিম আৰু বহুতো জ্যেষ্ঠ লোক ইয়াত আছে, আমি তেখেতলোকৰ পৰাও কিছু কথা জনাৰ চেষ্টা কৰিম। কি ক'ব আজি দেখা গৈছে কেহৰুখন্দা সেউজী সংঘ ও পুথিভঁৰালৰ উদ্যোগত আয়োজন কৰা হৈছে 49তম কৰম উৎসৱ। আজি এক উৎসৱমুখৰ পৰিৱেশ বিৰাজ কৰিছে কেহৰুখন্দাত, কি ক'ব? নমস্কাৰ। আমাৰ সেউজী সংঘত আমাৰ যি আমাৰ কৰম উৎসৱ পাতি থকা হৈছে এইটো আমাৰ পূৰ্বপুৰুষৰ পৰাই মানে কৰি অহা হৈছে। এইটো আমাৰ ভাদ মাহৰ পাৰ্শ্ব একাদশীত আমাৰ পতা হয় আৰু আমাৰ এই 5দিনীয়া কাৰ্যসূচী লৈ আমাৰ এইটো কৰা হয়। তো আজিৰ পৰা 5 দিন আগতে আমাৰ কৰ্মঠী যিসকল আছে তেওঁলোকে জাৱা উঠোৱা বুলি কয়, তাত বুট মাহ ধান এনেকৈ দি আমাৰ নদীত গৈ আমাৰ এইখিনি জাৱা উঠোৱা হয় আৰু এই জাৱাখিনি আমাৰ 5 দিন এই নিয়মখিনি পালন কৰি থকা হয়। এইকেইদিন আমাৰ যিসকল কৰ্মঠী থাকে তেওঁলোকে নিৰামিষ মানে খোৱা বোৱা কৰে আৰু তাৰ লগতে এই আমাৰ সন্ধিয়া সদায় আৰু মানে জাৱা জাগৰণ কৰা হয়। আৰু আজি পাৰ্শ্ব একাদশী ভাদ মাহৰ এই তিথিতে আমাৰ কৰম ডাল যিটো এইটো আমি কৰম ৰাজা বুলি কওঁ, এই আমাৰ কৰমডালক আমাৰ আদৰি অনা হয় আৰু ইয়াতে পূজা মানে কৰা হয়। লগতে আমাৰ কাহিনী এটা আছে, সেই আমাৰ কাহিনীকাৰে সেই কাহিনীটো কয় কৰম আমি কিয় কৰোঁ, কিহৰ কাৰণে কৰিব লাগে, সেইখিনি আমাৰ কাহিনীকাৰে কয়। আৰু সেই কাহিনী শেষ হোৱাৰ লগে লগে আমাৰ এই গোটেই ৰাইজে মানে মিলি গোটেই ৰাতিটো আমাৰ এই জাগৰণ কৰি নৃত্য কৰে আৰু খুব আনন্দ কৰে। এইটো আমাৰ মানে চাহজনৰ যদি আমাৰ হিয়াৰ আমঠু বুলি ক'ব পাৰোঁ। এইটো আমি চাহজনে যিমান আছে কৰম বুলি ক'লে আমাৰ এইটো একেবাৰে ক'ব নোৱাৰা হৈ যায় আৰু সেইটো আজি গোটেই ৰাতিটো তেনেকৈ আমি পাৰ কৰিম। হয়, ইতিমধ্যে শুনিলে আজি বাইদেউগৰাকীয়ে সুন্দৰকৈ উপস্থাপন কৰিলে কৰম কিয় কৰা হয় আৰু চাহ জনগোষ্ঠীয় লোকসকলৰ এয়া হিয়াৰ আমঠু কৰম আৰু এই কৰম উদযাপন কৰা হৈছে আজি দেশৰ প্ৰান্তে প্ৰান্তে। সমান্তৰালকৈ আজি কেহৰুখন্দা সেউজী সংঘ ও পুথিভঁৰালৰ উদ্যোগতো উদযাপন কৰা হৈছে 49তম কৰম উৎসৱ। সঁচাই এক সুন্দৰ পৰিৱেশ, নান্দনিক পৰিৱেশ বিৰাজ কৰিছে আজি কেহৰুখন্দাত আৰু ইয়াত আৰু বিষয়ববীয়াসকল আছে, আমি তেখেতলোকৰ পৰাও এই চেগতে কিছু কথা জনাৰ চেষ্টা কৰিম। আজি দেখা গৈছে সেউজী সংঘ ও পুথিভঁৰালৰ উদ্যোগত উদযাপন কৰা হৈছে 49তম কৰম উৎসৱ, কি ক'ব? আমি সমূহ দৰ্শকবৃন্দক কৰম পূজাৰ আন্তৰিক শুভেচ্ছা আৰু শুভকামনা জনাইছোঁ। আজি আমি কেহৰুখন্দা সেউজী সংঘ পুথিভঁৰাল প্ৰাংগণত 49তম কৰম উদযাপন কৰিব ওলাইছোঁ। সেয়েহে আমি নিৰ্দিষ্ট সময়ৰ ভিতৰত যিখিনি কাৰ্যসূচী আছিল আমাৰ কাৰ্যসূচী সমাপ্ত কৰি এতিয়া আমি আখৰা মুকলি হৈ আছে আৰু সকলোৱে আমি আজি নৃত্য গীত পৰিৱেশন কৰি গোটেই ৰাতিটো আমি মানে উজাগৰে থাকি ৰাতিপুৱা হওঁতে আমি কৰম বিসৰ্জন দিম আৰু আমি এই জৰিয়তে আমাৰ যিটো কালচাৰ আছে, আমাৰ চাহ জনগোষ্ঠীসকলৰ নৃত্য যিটো শৈলী, আমি সেই নৃত্যশৈলীটো আমি পুৰণা যিটো গীত মাত আছে সেইবোৰ সংৰক্ষণ কৰি আমি আখৰা যিটো আছে ঝুমুৰ, সেইটো আমি মঞ্চত নিয়া নাই। মঞ্চত পৰিৱেশন কৰিলে হয়তো আমাৰ গীত মাৰ কিছুবোৰ বাহ্যিকতা সোমাই যায়, কিন্তু আমি অৰিজিনেল যিটো ঝুমুৰ, সেই ঝুমুৰটো আমাৰ এই আখৰা থলীৰ পৰাই দেখা পোৱা যায়। আৰু এই এই আখৰা আমি মানে মঞ্চত নি আমি কিন্তু আখৰাতেই পালন কৰিম।
এইটো আমাৰ শুভকামনা। হয়, ইতিমধ্যে শুনিলে কৰমক মঞ্চত লোৱা নাই কেহৰুখন্দা সেউজী সংঘ ও পুথিভঁৰালে। তেখেতলোকে যি নিজৰ পৰম্পৰা, যি আগৰ পুৰণি পৰম্পৰা ৰক্ষা কৰি ইয়াতে এই সেউজী সংঘ ও পুথিভঁৰাল প্ৰাংগণতে উদযাপন কৰিছে ৪৯তম কৰম উৎসৱ। আৰু বিগত ৫ দিন কৰ্মতীসকলে কঠোৰ নিয়ম নীতি পালন কৰি তেখেতলোকে জাৱা জগাইছিলে। প্ৰথমে তেখেতলোকে জাৱা উঠালে, ইয়াৰ পিছত জাৱা জগালে আৰু জাৱা জগোৱাৰ পিছতে আজি উদযাপন কৰা হৈছে এই প্ৰাকৃতিক পূজা কৰম উৎসৱ। আৰু এই কৰম উৎসৱৰ জৰিয়তে বিশ্বত এক শান্তিৰ পৰিৱেশ আহক, প্ৰতিটো জাতি জনগোষ্ঠীৰ মাজত সমন্বয় বৃদ্ধি পাওক তাৰে কামনা কৰিছে। সঁচাই এক সুন্দৰ পৰিৱেশ আজি বিৰাজ কৰিছে ইয়াত। আৰু বিষয়ববীয়াসকল আছে, আমি তেখেতলোকৰ পৰাও কিছু কথা জনাৰ চেষ্টা কৰিম। আজি অনুভৱ কেনেকুৱা? আজি অনুভৱ খুব ভাল লাগিছে। আজি আমি কৰম উৎসৱটো খুব আনন্দিত হৈছোঁ। আজি আগন্তুক বছৰৰ দৰে এইবাৰো ভাল লাগিছে। আৰু কি ক'ব আজি দিনটো? হয়, প্ৰথমতে অসম সমাজ ২৪ ঘণ্টা চেনেলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি কেহৰুখন্দা সেউজী সংঘ পুথিভঁৰাল উদ্যোগত কৰম পূজা উদযাপন কৰা হৈছে। অতি ধুনীয়া পৰিৱেশ আৰু আনন্দিত। আৰু আজি ৪৯তম কৰম উৎসৱ পালন কৰা হৈছে। আৰু অহা বছৰত আমি সোণালী জয়ন্তী পাতিম বুলি ধুনীয়াকৈ চিন্তা চৰ্চা কৰিছে। হয় হয় চিন্তা চৰ্চা কৰিছোঁ। কি ক'ব আজি দিনটো? হয়, আজি বহুত ভাল লাগিছে আমাৰ কৰম পূজা। তো আমি চেষ্টা কৰিম যে অহা বছৰ আমি আৰু বেছিকৈ ভাল কৰিব বিচাৰিম। আপোনালোকৰ আশীৰ্বাদ ৰাখি থাকিব। হয়, ইতিমধ্যে শুনিলে যিহেতু ৪৯তম কৰম উৎসৱ উদযাপন কৰা হৈছে আজি কেহৰুখন্দাত। আৰু অহা বছৰ এই কেহৰুখন্দা সেউজী সংঘ ও পুথিভঁৰালৰ যি কৰম উৎসৱ, এই কৰম উৎসৱে সোণালী জয়ন্তী বৰ্ষত ভৰি দিব। আৰু তেতিয়া তেখেতলোকে উদযাপন কৰিব সোণালী জয়ন্তী বৰ্ষ। আৰু যিসকলে আজি গীত পৰিৱেশন কৰিছে, আমি কিছু কৰম গীত শুনাম আপোনালোকক। थोड़ा बजाए दे ढोल हे दीदी गो हंदर बहनाई के बोल थोड़ा बजाए दे ढोल। জীবন পীড়িত করে পীড়িত লাগে মনে জীবনে পীড়িত করে পীড়িত লাগে মনে हे दीदी को हंदर बनाई के बोल थोड़ा बजाई दे ढोल। হে দিদি গো হান্দের ভনাই কে বল থৰা বাজাই দে ঢোল। আৰু এই গানেৰে আজি মুখৰ হৈ পৰিছে কেহৰুখন্দা। আৰু ইয়াত এনেদৰেই আজি যুৱক যুৱতী ডেকা গাভৰু সকলো ওলাই আহিছে আৰু এনেদৰে কৰম উৎসৱ উদযাপন কৰিছে। আৰু সঁচাই যেন যুৱতীসকলৰ মুখতো আজি হাঁহি ফুটিছে নিজৰ কৰম উৎসৱ উদযাপন কৰি। বহুত ভাল লাগিছে কৰম পূজাত নাচ। হয় হয়, কেনেকুৱা লাগিছে আজি? বহুত ভাল লাগিছে। আজি অনুভৱ কেনেকুৱা? ভাল লাগিছে। কেনেকুৱা আজি? ভাল লাগিছে। গোটেই ৰাতি নাচিব? আমি গোটেই ৰাতি নাচিম। গোটেই ৰাতি নাচিব নেকি? হয়, গোটেই ৰাতি নাচিম। ভাল লাগিছে। আজি অনুভৱ কেনেকুৱা? খুবেই ভাল লাগিছে নাচি। আৰু ইয়াৰ পৰা ৰাজ্যবাসীলৈ কি আহ্বান জনাব? ধন্যবাদ জনাম। কেনেকুৱা আজি অনুভৱ কেনেকুৱা? বহুত ভাল লাগিছে। ভাল লাগিছে। হয়, ইতিমধ্যে শুনিলে সকলোৱে আজি আনন্দিত হৈ পৰিছে, উৎফুল্লিত হৈ পৰিছে, কিয়নো যি নিজৰ জাতীয় পৰম্পৰা ৰক্ষা কৰিছে তেখেতলোকে। আৰু এই কৰম উৎসৱৰ জৰিয়তেই এই সমাজত এক শান্তিৰ বাৰ্তা ঘূৰি আহক, প্ৰতিটো জাতি জনগোষ্ঠীৰ মাজত মিলাপ্ৰীতি বৃদ্ধি পাওক তাৰে কামনা কৰিছে। আৰু সঁচাই আজি এক উৎসৱমুখৰ পৰিৱেশ হৈছে কেহৰুখন্দাত। কেহৰুখন্দা সেউজী সংঘ ও পুথিভঁৰালে আয়োজন কৰা যি কৰম উৎসৱ এই বছৰ ৪৯তম উদযাপন কৰিছে। আৰু অহা বছৰ হ'ব সোণালী জয়ন্তী বৰ্ষ। আৰু সকলোৱে অহা বছৰ সোণালী জয়ন্তী বৰ্ষত আহিবলৈ প্ৰস্তুত হৈ থাকক, আমিও তাৰে কামনা কৰিছোঁ। আৰু সকলোৱে অসম সংবাদ ২৪ ঘণ্টা চাই থকাৰ কাৰণে মই প্ৰশান্ত বৈশ্যই কেহৰুখন্দা সেউজী সংঘ ও পুথিভঁৰাল প্ৰাংগণৰ পৰাই এই কৰম আখৰাৰ পৰাই সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। छूट गया छूट गया और गोला के जो मोर वाला छूट गया।